নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুন। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গৈছে নতুন SOP। এতিয়াৰ পৰা সহজে নাপাব ড্ৰাইভিং লাইচেন্স। DTO অফিচত দালাল ৰাজ নচলিব। DTO অফিচ সম্পূৰ্ণৰূপে দালাল মুক্ত কৰা হ'ব। RTO অফিচতো নাথাকিব দালাল ৰাজ। কঠোৰ নিৰ্দেশনা জাৰি মন্ত্ৰী চৰণ বড়োৰ। চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক। এতিয়াৰ পৰা বাধ্যতামূলক হ'ব অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট। ইপিনে অন্য জিলাত প্ৰাৰ্থীয়ে অন্য জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট। বিগত সময়ছোৱাত ড্ৰাইভিং টেষ্টৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে কঠোৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আয়াতুল্লাহ আলী খেমেনিৰ ২৫টি ক্ৰিয়া খলটেকত পেলাইছে ভাৰতক। ৯ জুলাইত ইৰাণৰ পবিত্ৰ চহৰত কবৰস্থ কৰা হ'ব আয়াতুল্লাহ আলী খেমেনিক। ২ কোটি লোকৰ উপস্থিতিত সম্পন্ন কৰা হ'ব আয়াতুল্লাহৰ শেষ কৃত্য। প্ৰায় ৪ দিন ধৰি চলিব শেষ কৃত্য অনুষ্ঠান। শেষ কৃত্য অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইৰাণৰ ৰাষ্ট্ৰপতিয়ে আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এই আমন্ত্ৰণৰ পিছতেই এতিয়া খলটেকত পৰিছে ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নগলে ফাট মেলিব নেকি ইৰাণ আৰু ভাৰতৰ সম্পৰ্ক। ইফালে নৰেন্দ্ৰ মোদী ইৰাণলৈ গ'লেও ক্ষুণ্ণ হৈ পৰিব পাৰে ইজৰাইল আৰু আমেৰিকা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনত। এই তিনিবিধৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। যদি আপুনি ৰেচন কাৰ্ডৰ চাউল ঢালি পাই আছে আৰু যদি আপুনি এই তিনিবিধৰ গৰাকী হয় তেতিয়াহ'লে আপুনি ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। ৰেচন কাৰ্ড থকা লোকেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ। আমি জনাই আছোঁ এই মুহূৰ্তত যদি ঘৰত ৪চকীয়া বাহন আছে তেতিয়াহ'লে নাপাব। যদি ৪চকীয়া বাহন কিনিলেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি থকা পৰিয়ালে কোনো কাৰণতে নাপাব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি পালেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ডসমূহ। ইফালে ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড। ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন। আমি এই মুহূৰ্তত জনাই আছোঁ এয়া হৈছে হোজাই জিলাত বিশেষকৈ চৰকাৰৰ নিৰ্দেশনাৰ পিছত কঠোৰ ৰূপত ৰেচন কাৰ্ড থকা লোকে ঘূৰাই দিব লাগিব এই কাৰ্ডসমূহ। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। তিনিদিনীয়া ভ্ৰমণসূচীৰে চেচেলছলৈ উৰা মাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চেচেলছ হৈছে আফ্ৰিকা মহাদেশৰ আটাইতকৈ সৰু দেশ। দেশখনৰ জনসংখ্যা মাত্ৰ ১,৩৫,০০০। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত শোকাবহ ঘটনা। লখিমপুৰত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। বজ্ৰপাতত একেলগে ৩গৰাকীকৈ লোকৰ মৃত্যু। একে গাঁৱৰে ৩গৰাকীৰ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ। আমি জনাই আছোঁ এই মুহূৰ্তত জেলছন, কেৰকটা, চলহৰ, জয়ন্তী, থাপুৱাল এই ৩গৰাকীৰ মৃত্যু হৈছে। পথাৰত কোৰ মাৰি আছিল জেলছন, কেৰকটা আৰু চলহৰইনে আৰু জয়ন্তী থপুৱাই সেই সময়তে গৈছিল পথাৰলৈ আৰু পথাৰত কাম কৰি থকাৰ সময়তে সংঘটিত হৈছে এই শোকাবহ ঘটনা। লখিমপুৰৰ ৰাংচালি দেয়াৰদলনিত এই অঘটন। সন্ধিয়াৰ আন এটা খবৰ হৈছে
নিশা ভয়ংকৰ বিপদৰ দিশে শিৱসাগৰ জিলা দিখুত হঠাৎ বিপদ সীমাৰে ওপৰে বাগৰি পৰিছে পানী নিশা যিকোনো মুহূৰ্ততে দিখু নদীৰ পানীয়ে ল'ব পাৰে ভয়ংকৰ ৰূপ দিখুৰ ভয়ংকৰ ৰূপত লৈ গৈছে হাহাকাৰ লাগিছে নৈপৰীয়া ৰাইজৰ বিপদ সীমাৰে 11 চেণ্টিমিটাৰ ওপৰত বাগৰি পৰিছে পানী নিশা ভয়ংকৰ বিপদৰ দিশে শিৱসাগৰ জিলা পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে মছজিদত আদান বন্দৰ যুঁজা মুছলমান বিৰোধী সিদ্ধান্তক লৈ বিশ্বজুৰি চৰ্চা এইবাৰ ইউৰোপীয় দেশতো মুছলমানৰ আদান বিৰোধীৰ দৌ বিশ্বজুৰি মুছলমানৰ সুৰক্ষাক লৈ উঠিছে প্ৰশ্ন ডেনমাৰ্কৰ চৰকাৰে এই দেশজুৰি আদান বন্দৰ চলাইছে যুঁজা আদান বন্ধ কৰিলে নতুন আইন অনাৰ যুঁজা ডেনমাৰ্ক চৰকাৰৰ ডেনমাৰ্কৰ এখনো ছাদৰ ওপৰত আদান শব্দ আহিব নোৱাৰিব চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ শীঘ্ৰেই ডেনমাৰ্কত আদান নিষিদ্ধ কৰাৰ হুংকাৰ মন্ত্ৰী মৰ্টেন বটস্কুবৰ পৰৱৰ্তী খবৰটো হৈছে অন্ত পৰিল অম্বুবাচী মহাযুগৰ লাখ লাখ ভক্তই মাৰ আশীষ ল'বলৈ শাৰী পাতিছিল মা কামাখ্যা ধামত আমি এই মুহূৰ্তত দেখুৱাই ল'বলৈ লৈছোঁ এনেদৰে লাখ লাখ ভক্তই ভিৰ কৰিছিল অম্বুবাচী মহাযুগত আৰু ইতিমধ্যে অন্ত পৰিছে অম্বুবাচী আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ ওপৰত কৰা হ'ব গৱেষণা অতি শীঘ্ৰেই গঠন কৰা হ'ব এটা গৱেষকৰ দল গৱেষকৰ দলত থাকিব কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা কৰাৰ খুবেই প্ৰয়োজন এই গৱেষণা কৰিলে জুবিন গাৰ্গৰ বহু কথা গম পোৱা যাব ভৱিষ্যত প্ৰজন্মই জুবিন গাৰ্গৰ কথাসমূহ জানিবলৈ পাৰিব গৱেষণা কৰিলে এখন বায়োগ্ৰাফিও লিখিব পৰা যাব জুবিন গাৰ্গৰ গোটেই সমলবোৰ থাকিবলৈ হ'লে গৱেষণাৰ অত্যন্ত প্ৰয়োজন আমি এতিয়া মানসিকভাৱে সম্পূৰ্ণ সাজু আছোঁ এনেদৰে মন্তব্য কৰিছে গৰিমা গাৰ্গে পৰৱৰ্তী খবৰটো হৈছে অহা 28 জুনত অনুষ্ঠিত হ'ব টেট পৰীক্ষা LP UPৰ বিশেষ টেটৰ তাৰিখ ঘোষণা 12 জুনৰ পৰা অনলাইনত উপলব্ধ হৈছে এডমিট কাৰ্ড